Assistant teacher, Ulubari Anshalik High School. Number 15, Number 15, Boys Doloi, Champion Dal, Nagri Division, Khajarwali High School. Nơi một chế. Mohon jemaah. Goresh Sarjun, Naukata Milan Higher Secondary School. এতিয়া আহি মই হাজিৰ শেষৰ পৰ্যায়ত আহি পাইছো আণ্ডাৰ 17 বয়স ডিস্ট্রিক্ট লেভেল আমার ইন্টার জোনেল যখন ফাইনেল গেম আজি আমার খাটৰবাৰী হাইস্কুলত অনুষ্ঠিত হৈছে ইতিমধ্যে আমার ইয়াতে 3টা জনৰ পৰা মুঠ 9টা দলে অংশগ্ৰহণ কৰিছিল এই দলকেইটা হৈছে ক্ৰমে আণ্ডাৰ 17 আণ্ডাৰ 15 আৰু আণ্ডাৰ 17 গাৰ্লছ আছে তাৰ পিছত আণ্ডাৰ 17ৰ যেটো মানে বয়সৰ ফাইনেল গেম এতিয়া চলি আছে ইয়াৰ আগতে আমাৰ অনুষ্ঠিত হৈছিল মানে আণ্ডাৰ 15ৰ এখন ফাইনেল গেম এই গেমখনত আমাৰ নাগৰিজুলি জনে মানে এই আমাৰ যেটো আমাৰ তামুলপুৰ জনক হৰুৱাই জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেই নাগৰিজুলি জনৰ পৰা খাটৰবাৰী হাইস্কুল আৰু তামুলপুৰ জনৰ পৰা আপোনাৰ কি কয় এই যেটো আমাৰ ডনবক্স কুমাৰীকাটা হাইস্কুলে খেলিছিল ইয়াৰ পিছত ছোৱালীৰ শাখাত যেটো আণ্ডাৰ 17 এই 17ত নাগৰিজুলিৰ জোন আৰু যেটো নাওকাটা মানে হায়াৰ সেকেন্ডাৰী স্কুল যেটো মানে গৰেশ্বৰ জনৰ পৰা আহিছিল তেওঁলোকে উন্নয়ন হ'বলৈ সক্ষম হয় আৰু এই গেমখন আমাৰ মানে জিলা ক্ৰীড়া বিষয়ৰ নিৰ্দেশ মৰ্মে এইবিলি আমাৰ খাটৰবাৰী হাইস্কুলত অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ প্ৰেৰণ কৰিছিল আমি খাটৰবাৰী হাইস্কুলৰ ফালৰ পৰা যিখিনি পাৰো যৎপৰোনাস্তি চেষ্টা কৰিছো সুচাৰুৰূপে গেমখন পৰিচালনা কৰাৰ বাবে আজি ৰাতিপুৱা 9 বজাৰ পৰা গেম আৰম্ভ হৈছিল আৰু এতিয়ালৈকে বৰ্তমান চলি আছে আৰু এই গেমত আমাৰ জিলা ক্ৰীড়া বিষয়া দয় আমাৰ মাজত উপস্থিত আছে আৰু বিভিন্ন স্কুলৰ পৰা আমাৰ পিআই সকল আহিছে ইয়াৰ উপৰি আমাৰ সুখৰ খবৰ প্ৰথম যেটো আমাৰ উদ্বোধনী খেল আছিল এই উদ্বোধনী খেলত আমাৰ সন্মানীয় তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰী ছাৰ আহিছিল তেখেতে আমাৰ খেলখনৰ শুভ উদ্বোধন কৰে আৰু পতাকা উত্তোলন কৰিছিল আমাৰ এগৰাকী ডিএছও তেখেত এছডিএছও তেখেত হৈছে আমাৰ দেবাংগ আমাৰ মহিলা ৰিচাৰ্ডেপ ইয়াৰ উপৰি প্ৰত্যেক পিআইয়ে আমাক যৎপৰোনাস্তি তেখেতসকলে সহযোগ আগবঢ়াত সঁচাকৈ আমি বিদ্যালয় পক্ষ আমি সুখী হৈছো ইয়াৰ উপৰি আমাৰ বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী সহযোগ আগবঢ়াইছে ইয়াৰ উপৰি আমাৰ এনসিসিৰ কেডেটসকল আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণভাৱে সহযোগিতা আগবঢ়াইছে আৰু আমি আশা ৰাখিছো সুচাৰুৰূপে আজিৰ এই খেলখন সুন্দৰভাৱে পৰিচালিত হৈ সমাপ্ত হ'ব আৰু কিছু সময় পিছতে আমাৰ যিসকল দলে বিজয়ী পাবলৈ সক্ষম হৈছে তেখেতসকলক ট্ৰফি বিতৰণ কৰা হ'ব মূলতে এইখিনি